guys, good morning. Welcome back to my channel. আশা কৰিছো আপোনালোক ভালে আছে, ময়ো ভালে আছো। আজি আৰু এটা ভিডিও লৈ আহিলো আপোনালোকৰ মাজত। ৰাতিপুৱা উঠিলো, এতিয়াও চাহ খোৱা নাই। আজি নহয় ৰুটি চুটি বনোৱা নাই ঘৰত। হোটেলৰ নাস্তা দি চাহ খাই আছো, পুৰি আৰু সবজি। চাহ লৰা ৰাতিপুৱা লৈ আহিছে আৰু আছে। ৰাতিপুৱা নহয় ভাত বনালো আৰু এপিনে শাক ভাজিম। কিহৰ কাৰণে কৈ আছো, আপোনালোকে ব্লগটো শেষলৈকে চাই থাকক। কৰবাত যদি যাব ওলাও নহয়, ঘৰৰ ডিউটি মোৰ পালন কৰি থৈ যাব লাগে। ৰান্ধা বাঢ়া কৰি এয়া শাক ভাজিলো, শাকটো হৈ গ'ল। হাই গাইজ, একেবাৰে ৰেডি হৈ আহিলো আপোনালোকৰ মাজত। যাব ওলাইছো গাঁৱত, শাহুমাৰ ঘৰত। ল'ৰাও নাযায়, হাজবেণ্ডো নাযাব, সেইকাৰণে ৰান্ধা বাঢ়া কৰিলো, দেখালো। ৰাতিপুৱা একেবাৰে ৰান্ধা বাঢ়া কমপ্লিট হৈ গৈছে। শাক ভাজিলো, কণী বনালো, কণী সবজি বনাইছো আৰু শাক ভাজিছো। সিহঁতে দুপৰীয়া খোৱা লোৱা কৰিব। তেনেহ'লে ব্লগ আপোনালোকে ব্লগটো শেষলৈকে চাব, স্কিপ নকৰিব। আৰু নতুন নতুন ব্লগবিলাক জনে চাই প্লিজ এটা কৈ ছাবস্ক্ৰাইব মাৰি দিব। আৰু মই একেবাৰে ৰেডি চেডি হৈছোঁ, আহক দেখাই আছোঁ। চুইজাৰ এটা পিন্ধি লৈছোঁ। তেনেহ'লে ব্লগ অকলে যাব ওলালোঁ। এনে নহয় ইমান টটো, কিন্তু আজি আৰু দৰকাৰ যে নাই। এইটো এটা আহি আছে, উঠিলোঁ। এতিয়া বজাৰত যাম, বজাৰৰ পৰা কিবা কিবি অলপ ল'ম। আৰু এইবিলাক লৈছোঁ, বিস্কুট টিস্কুটবিলাক লৈছোঁ। আৰু পালেং শাক লৈছোঁ, ঘৰৰ পৰা ইলিচ মাছ লৈছোঁ। কাৰণ শাহুমা আমাৰ ঘৰত আহি খাইছে নহয়, ইমান সোৱাদ লাগিছে পালেং শাক দি ইলিচ মাছ। সেইকাৰণে লৈ গ'লোঁ, তাতে বনাই খাব। যিয়ে নহওক এতিয়া চাই থাকক। হাই গাইজ, টটো দি আহিলোঁ আৰু এইখিনি নাহে, সেইকাৰণে খোজকাঢ়ি গৈ আছোঁ। তেনেহ'লে বলক, এইখিনি খোজকাঢ়ি আহিলোঁ। এতিয়া মাথাউৰিত উঠিলোঁ আৰু অলপ খোজকাঢ়ি যাম। বাঁহৰ শাকৰ কি অৱস্থা হয় দেখিছেনে? এয়ে কেনেকৈ যাম দেখিছেনে? কেনেকৈ গৈ আছোঁ, পৰিয়ে যাওঁ নেকি। বাঁহৰ শাকো পাৰ হৈ আহিলোঁ। এতিয়া খোজকাঢ়ি গৈ আছোঁ। 5 মিনিটমান আছে আৰু এইটো হৈছে ননদৰ ঘৰ। সোমাই যাম অলপ। দেখিছেনে ভিউটো ইমান ধুনীয়া দেখা গৈ আছে নহয়। আৰু মই এইখিনি খোজকাঢ়ি আহোঁতে ইমান হয়ৰাণ হৈ গৈছোঁ, মানে ভাগৰ লাগি আছে। তেনেহ'লে বলক, দেখিছেনে হাঁহবিলাক কিমান ধুনীয়া কৰি আছে নহয়, পানীত নামি আছে। খোজকাঢ়ি আহিয়ে পালোঁ জিমি। আহি হাত ভৰি ধুই নহয় ভাত খাব বহিলোঁ। হাঁহৰ মাংস দি পকা কোমোৰা বনাইছে, টেষ্টি খোৱা। এতিয়া ভাতকেইটা খাই লওঁ। খাই গাইজ ভাত খালোঁ। ভাত খাই এয়া ঘূৰা ফুৰা কৰি আছোঁ। দেখিছেনে ইমান ধুনীয়া দেখা গৈ আছে। হাই গাইজ, মাথাউৰিৰ পৰা নামিলোঁ আৰু এতিয়া খোজকাঢ়ি গৈ আছোঁ ঘৰত। এইখিনি আহোঁতে নহয় ভাগৰ লাগি গ'ল। এতিয়া অলপখিনি যাই তাৰপিছত টটোত উঠিম। তেনেহ'লে বলক। আৰু সন্ধিয়াৰ ভিউটো দেখিছেনে ইমান ধুনীয়া দেখা গৈ আছে নহয়। এতিয়া এইপিনে দি খোজকাঢ়ি গৈ আছোঁ। 5 মিনিটমান খোজকাঢ়াৰ পিছতহে মানে টটো ল'ম। ইমান ৰাস্তা খোজকাঢ়ি আহিলোঁ। ইয়াত এটা বান্ধৱী থাকে, আহক দেখাই আছোঁ। বান্ধৱীটোৰ ঘৰত সোমাইছোঁ। এতিয়া চাহ বনাই আছে, মানা কৰি আছোঁ তথাপি বনাই আছে। চাহ বনাই আনিলে, লগতে বিস্কুট চানা দিলে। আৰু গাঁৱত আহিলেতো জানে লাও গছ, মানে উৰহি গছ, কি গছ চাব। তাই নহয় কেইটামান শাক দি দিলে, লাও শাক। হাই গাইজ, বান্ধৱীৰ ঘৰৰ পৰা আহিলোঁ চাহ খাই। আৰু গাঁৱত আহিলে নহয় অৱস্থা একেবাৰে বেয়া হৈ যায় খোজকাঢ়োতে। এতিয়া আৰু অলপ গ'লেহে টটো পাম, আহক দেখাই আছোঁ। এতিয়া হৈয়ে গ'ল। তেনেহ'লে বলক আৰু অলপ যাওঁ। আৰু এটা মানুহো নাই দেখিছেনে। মই অকলে খোজকাঢ়ি আহি আছোঁ। এইখিনি ৰাস্তা আহিলোঁ। আৰু সন্ধিয়াৰ সময়খিনি দেখিছেনে ইমান ধুনীয়া দেখা গৈ আছে নহয় চাৰিওপিনে। এতিয়া বলক টটোত উঠাই পেলাই দেখাম। আহি পালোঁ, এতিয়াহে টটোত উঠিম। টটোত উঠিলোঁ, এতিয়া গৈ আছোঁ। ঘৰত গৈহে দেখাম কি কি লৈ আহিলোঁ। টপলা লৈ আহিলোঁ, দেখিছেনে এইবিলাক হৈছে শুকান মাছ। শুকান মাছখিনি মই বজাৰত নামি কিনিছোঁ। এইবিলাক কি কি শুকান মাছ নাজানো নাম, কিন্তু লৈ আহিলোঁ। শুকান মাছ নহয়, এনে হাজবেণ্ডক আনিব ক'লে নাখায়, সেইকাৰণে
কিন্তু আজিকালি খাবলৈ ভাল লাগে নহয়। আৰু এইবিলাক টপলা লৈ আহিলোঁ গাঁৱৰ পৰা। বান্ধৱীয়ে দিলে এইটো শাক, লাও শাক দিলে, আৰু জাৱে দিছে শাক। এইটো হৈছে শুকান জলকীয়া, শাহুমা দিছে, মানে এনে ভৰ্তা চৰ্তা খাবলৈ। এইখিনি হৈছে শাক, শাহুমাৰ ঘৰৰ পৰা লৈ আহিছোঁ। আৰু পিঠা আছে, পিঠা কেইটা নহয় চাচিয়ে খাব দিছিলে, লৈ আহিলোঁ আৰু ক'লোঁ ঘৰত গৈ খাম। আৰু এইবিলাক টপলা টপলি গাঁৱত গ'লে নহয় উঠাই আনো, কি কৰিম মানে ভাল লাগে। ঘৰত আহিলোঁ, আহি পেলাই এতিয়া চাহ বনাই আছোঁ। চাহ বনালোঁ, লগতে পিঠাকেইটা ভাজি ল'লোঁ। আৰু ৰাতি দিনৰে চব্জি আছে, সেইটোৱে খাম ৰাতি। ৰাতি আৰু একো নবনাওঁ, শাক ভাজি আছে, কণী চণী আছে, সেইবিলাকে হৈ যাব।